যোৱাকালি হৈ যোৱা যিটো পৰীক্ষাটো আমি বহুতকেইটা বিসংগতি দেখা পাইছোঁ। প্ৰথমতে চেকিঙৰ নামত যিখিনি হাৰাশাস্তি আমাৰ কেণ্ডিডেটসকলক কৰা হ'ল, এই হাৰাশাস্তিৰ বাবে আমি গৰিহণা জনাইছোঁ অসম চৰকাৰক। আৰু অতি শীঘ্ৰে যিসকলে এই কাম কৰিলে তেওঁলোকক বিচাৰি উলিয়াই কঠোৰ শাস্তি দিবৰ কাৰণে আমি আহ্বান জনালোঁ এই প্ৰেছ মিটৰ জৰিয়তে। কাৰণ আৰু উঠি অহা নৱপ্ৰজন্ম যিসকল আমাৰ শিক্ষাৰ্থীসকল আছিলে, কেণ্ডিডেট আছিলে, তেওঁলোকৰ মানসিকভাৱে ভাগি পৰিব ভৱিষ্যতলৈ আৰু এনেকুৱা পৰীক্ষাত তেওঁলোক অৱতীৰ্ণ হ'বলৈ সাহস নকৰিব। চৰকাৰ পুনৰবাৰ আমি আহ্বান জনাইছোঁ যিসকলে এই কাণ্ড কৰিলে তেওঁলোকক কঠোৰ শাস্তি যাতে দিয়ে। দ্বিতীয়তে আৰু এটা কথা আমাৰ লক্ষ্য কৰাই নহয়, আমালৈ ফোন আহিছে আৰু ৰাইজে অভিযোগ কৰিছে, আশ্বস্ত হ'ব পৰা নাই বহুতে, যে এইবাৰ OMR ছিটখনত কেণ্ডিডেটৰ ফটো সংলগ্ন কৰা হৈছে, লগতে নাম। কথাটোত ৰাইজৰ মাজত প্ৰতিক্ৰিয়া হৈছে যে ফটোখন কিয় দিব লগা হ'ল। ফটোখন নিদিয়াকৈ বহুত ব্যৱস্থা আছিলে, তেওঁলোকে QR কোড দিব পাৰিলেহেঁতেন বা তেওঁলোকে বিভিন্ন প্ৰক্ৰিয়া তেওঁলোকে তাত ইউজ কৰিব পাৰিলেহেঁতেন। ফটোখন দি পেলাই কেণ্ডিডেটজনৰ আইডেণ্টিটি ডিছক্ল'জ কৰা হৈছে, যাৰ জৰিয়তে তত বিশ্বাসযোগ্যতা ভংগ হোৱা বুলি ৰাইজে ধাৰণা কৰিছে। সেইবাবে আমি চৰকাৰক আহ্বান জনাইছোঁ প্ৰেছ মিটৰ দ্বাৰা যে তেওঁলোকে এটা স্পষ্টীকৰণৰ দ্বাৰা ৰাইজক জনাওক যে OMR ছিটত ফটোখন কিয় সংলগ্ন কৰিব লগা হ'ল, আৰু ৰাইজক আশ্বস্ত কৰক যে ফটোখনৰ দ্বাৰা তেওঁলোকৰ কি লাভ হৈছে, কি লোকচান হৈছে, সেইটো ৰাইজে জানিব বিচাৰিছে। দ্বিতীয়তে আমি এই যেতিয়া অভিযোগবিলাক আহিলে আমি বহুত ছ'চিয়েল মিডিয়া চালোঁ, বিভিন্ন নিট এক্সাম পতা সংগঠনকো আমি বিশ্লেষণ কৰিলোঁ। তাত দেখিলোঁ যে কোনো ধৰণৰ পৰীক্ষাত IAS-তে হওক বা SSC-তে হওক তেওঁলোকে ফটো সংলগ্ন নকৰে, তাত অকল ৰোল নম্বৰহে থাকে। তো এইবাৰ পৰীক্ষাটোত ফটো সংলগ্ন কৰাৰ কাৰণে ৰাইজৰ মাজত এতিয়া প্ৰতিক্ৰিয়া হৈছে। সেইবাবে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ, আপোনালোকে স্পষ্টীকৰণৰ জৰিয়তে ৰাইজক আশ্বস্ত কৰক কিহৰ কাৰণে এইবাৰ OMR ছিটত ফটো সংলগ্ন কৰিব লগা হ'ল। এইখিনিয়ে মূল বিষয়, কাৰণ এইখিনি অতি গুৰুত্বপূৰ্ণ বিষয়। লাখ লাখ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা সংলগ্ন হৈ আছে। যাতে ল'ৰা ছোৱালীৰ মনত আঘাত সানিব পৰা কাম আমাৰ চৰকাৰে যাতে নকৰে, তাৰ বাবে চৰকাৰে নিজৰ কি কাৰণে OMR ছিটত ফটোখন সংলগ্ন কৰিব লগা হ'ল তাৰ এটা বিশ্লেষণ তেওঁলোকে আগবঢ়াওক ৰাইজৰ কাৰণে, ৰাইজক আশ্বস্ত কৰিবৰ কাৰণে আৰু পৰীক্ষাৰ্থীসকলক আশ্বস্ত কৰিবৰ কাৰণে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।